নমস্কাৰ। ৰৈ থকা নাই ৰাজ্য দলৰ সভাপতি অখিল গগৈ। হয়, যদিও পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিয়া হৈছে, তাৰ পিছতো 2026 বিধানসভা নিৰ্বাচনৰ পণ লৈ ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে ইখনৰ পিছত ইখন সভা কৰি গৈছে। এয়া চাওক, আমি আপোনালোকক দেখাই আছো যে ৰঙাপৰা সমষ্টিৰ দৃশ্য। চাওক, ৰঙাপৰাত অখিল গগৈ ডাঙৰীয়াই সভা কৰিছে আৰু যোগদান কাৰ্যসূচী ৰাখিছে। ৰাইজৰ দলৰ প্ৰতি মানুহৰ অফুৰন্ত মৰম। প্ৰতিদিনে ৰাইজৰ দলত মানুহ আহিছে আৰু মানুহ আহি ৰাইজৰ দলটোক শক্তিশালী কৰিছে। চাওক, এয়া আমি দৃশ্যসমূহ দেখাই আছো যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত বিশাল যোগদান কাৰ্যসূচী ৰঙাপৰা সমষ্টিৰ ৰাইজে যোগদান কৰিছে। আপোনালোকে দেখিছে যে বিগত দুমাহ ধৰি ৰাইজৰ দলৰ প্ৰতি মানুহৰ অফুৰন্ত বিশ্বাস, মৰম, ভালপোৱা বাঢ়িছে আৰু ৰাইজৰ দললৈ মানুহ আগমন ঘটিছে। প্ৰতিটো সমষ্টিত অখিল গগৈ গৈছে আৰু প্ৰতিটো সমষ্টিতে মানুহ ৰাইজৰ দলত যোগদান কৰিছে। গতিকে আপোনালোকৰ মতামতসমূহ জনাব যে ৰাইজৰ দলক আপোনালোকে অনাগত দিনত কিমান শক্তিশালী ৰূপত আপোনালোকে চাব খোজে। ৰাইজৰ দল যদি শাসনত আহে বা ৰাইজৰ দলে যদি চৰকাৰৰ অংশীদাৰ দল হিচাপে আগন্তুক দিনত থাকে, তেতিয়াহ'লে ৰাইজৰ দলে কৈছে যে আমি এখন নতুন অসম গঢ়িম, যিখন অসমত সকলো মানুহৰ সমমৰ্যাদা, সম অধিকাৰ আৰু সমান বিকাশ হোৱা এখন সমাজ প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি থাকিব, যিখন অসমত সকলো মানুহে সম অধিকাৰে জীয়াই থাকিব পাৰিব। আমি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰিব খুজিছো আৰু এখন নতুন অসম গঢ়িব খুজিছো, যিখন অসমত কেৱল উন্নয়নৰ কথাবোৰ থাকিব, যিখন অসমত কেতিয়াও সাম্প্ৰদায়িকতাবাদ, বিচ্ছিন্নতাবাদ নাথাকিব। কেৱল আমি অসমীয়া মানুহে উন্নয়নৰ কথাবোৰ চিন্তা কৰিম, আমাৰ জাতিটোক কেনেকৈ আমি উন্নয়নৰ দিশত লৈ যাব পাৰো, বৰ্তমান যুগৰ লগত আমি জাতিটোক যাতে আগবঢ়াই লৈ যাব পাৰো, তেনেকুৱা ধৰণৰ আমি পৰিকল্পনা কৰিছো। গতিকে আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব যে ৰাইজৰ দলক আপোনালোকে কি দৃষ্টিভংগীৰে অনাগত দিনত চাব খোজে। আপোনালোকে দেখিছে যে অখিল গগৈ ডাঙৰীয়াই প্ৰতিদিনে অসমৰ প্ৰতিটো সমষ্টিত যাবলৈ চেষ্টা কৰিছে, ৰাইজৰ লগত জনসম্পৰ্ক ৰাখিছে। আৰু যিহেতু ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া এজন বিধায়ক হোৱাৰ পিছতো তেওঁ নিজৰ সমষ্টিত সৰ্বশক্তিৰে উন্নয়ন কৰাৰ উপৰিও সমগ্ৰ অসমত ৰাইজৰ দলটো তেওঁ শক্তিশালী কৰিবৰ কাৰণে উঠি পৰি লাগিছে আৰু সকলোৱে ৰাইজৰ দলৰ প্ৰতি মৰম দেখাইছে, অখিল গগৈ ডাঙৰীয়াক আঁকোৱালি লৈছে। আৰু অনাগত দিনত আমি অখিল গগৈ ডাঙৰীয়াক অসমৰ শক্তিশালী এজন নেতা হিচাপে, এজন জনপ্ৰতিনিধি হিচাপে আমি চাব খোজো আৰু অসমৰ ভৱিষ্যত অখিল গগৈ ডাঙৰীয়াৰ হাতত আমি দিব খোজো। অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বতহে অসমে নতুন গতি ল'ব পাৰিব, অসমীয়া মানুহৰ উন্নয়নৰ কথাবোৰ আহিব, বিভিন্ন জাতি জনজাতি ৰাইজৰ উন্নয়নৰ কথাবোৰ অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বতহে সম্পূৰ্ণ হ'ব বুলি আমি বিশ্বাস কৰো। গতিকে আমি অসমবাসীক হাতযোৰ কৰি অনুৰোধ জনাইছো, সকলোৱে ৰাইজৰ দলক দিহা পৰামৰ্শ দিয়ক। ৰাইজৰ দলে অনাগত দিনত ৰাইজৰ বাবে, অসমৰ মানুহৰ বাবে, বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে কেনেকৈ কাম কাজবোৰ কৰিব আৰু ৰাইজৰ দলৰ যি বৰ্তমানৰ স্থিতি, ইয়াক লৈ যদি আপোনালোকৰ কিবা অভিযোগ আছে আপোনালোকে আমাক পৰামৰ্শ দিয়ক। আমি ৰাইজৰ দলটোক সংগঠিত ৰূপত আমি সকলো জাতি জনগোষ্ঠী, ভাষা, বৰ্ণ মানুহক আমি যাতে সমমৰ্যাদা দিব পাৰো, সম অধিকাৰ দিব পাৰো, সকলোকে জীয়াই থকা সুযোগ দিব পাৰো, তেনেকুৱা এটা পৰিকল্পনা কৰিছো। আৰু আপোনালোকক আমি পূৰ্বতে যিহেতু কৈ আছো যে আমাৰ অসমৰ পৰা বহু নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে বহিঃৰাজ্যত তেখেতলোকে কৰ্মৰত অৱস্থাত থাকিব লাগে আৰু যিসকলক আমি ৰাইজৰ দলে অসমলৈ ঘূৰাই আনি অসমতে সংস্থাপন দিয়া বিকল্প ব্যৱস্থা আমি কৰাৰ প্ৰতিশ্ৰুতি দিছো। আমি অসমখনক নতুন দিশত লৈ যোৱা পৰিকল্পনা কৰিছো, যাতে সঁচা অৰ্থত অসমৰ মানুহবোৰ কৰ্মমুখী হৈ উঠে, সঁচা অৰ্থত অসমৰ মানুহবোৰে উন্নয়নৰ দিশত আগুৱাব পাৰে। আৰু কাৰোলৈ কোনোবাই যদি কয় অসমৰ মানুহ হিতাধিকাৰী হোৱা,
তেতিয়াহ'লে অসমীয়া মানুহে ক'ব আমি হিতাধিকাৰী নহওঁ, আমি স্বত্বাধিকাৰী হ'ম। আমি তেনেকুৱা এখন অসমৰ পৰিকল্পনা কৰিছো। প্ৰয়োজন হলে আমি চৰকাৰৰ যদি কোনোবা আলহী আহে তেতিয়াহ'লে আমাৰ যি স্বত্বাধিকাৰী, আমাৰ যি উপাৰ্জনৰ টকা, আমাৰ যি উন্নয়নৰ আমাৰ টকা, সেই টকাৰে আমি তেখেতলোকক জলপান খুৱাই পঠিয়াব পাৰিম। গতিকে অসমৰ মানুহে নতুনকৈ কথাবোৰ চিন্তা কৰিব লাগিব, নতুনক বাট এৰি দিব লাগিব। আৰু ৰাইজৰ দল যিহেতু নতুন উদিত সূৰ্য, আমি নতুনৰ দিশ মুকলি কৰি আমি নতুনক আঁকোৱালি লৈ এখন নতুন অসম গঢ়িব লাগিব, য'ত আমি অসম, অসমীয়া আৰু সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আমি নতুনত্ব দিব লাগিব আৰু নতুন অসম গঢ়িব লাগিব। আমি কৈছো যে সকলো মানুহে সমান অধিকাৰ পাব লাগিব, সকলো মানুহেই সমান মৰ্যাদা পাব লাগিব, সকলোৱে ক্ষেত্ৰত উন্নয়ন হ'ব লাগিব। আৰু ৰাইজৰ দলে উন্নয়ন অধিকাৰৰ কথাবোৰ কৈ আছে। গতিকে আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাওক যে অখিল গগৈ ডাঙৰীয়াই প্ৰতিদিনে ৰাইজৰ দলৰ হাত শক্তিশালী কৰিবৰ বাবে, ৰাইজৰ দলটোক শক্তিশালী কৰিবৰ কাৰণে যি পদক্ষেপ লৈছে, সমষ্টিয়ে সমষ্টিয়ে গৈছে, ইয়াক লৈ আপোনালোকৰ মতামত কি হ'ব? আৰু যদি আপোনালোকেও ৰাইজৰ দলত যোগদান কৰিব খোজে তেতিয়াহ'লে আপোনালোকে আহক, ৰাইজৰ দলত যোগদান কৰক আৰু নতুন অসম গঢ়াৰ আপোনালোকে অংশীদাৰী হওক।